জুবিনদা নাইকিয়া হৈ যোৱা আজি দুমাহৰ অধিক হ'ল যদিও আমি জুবিনদাক পাহৰিব পৰা নাই। জুবিন গাৰ্গ কোন বুলি ক'লে কোৱাটো বৰ সহজ কথা নহয়। জুবিন গাৰ্গ আছিল অসমীয়া জাতিটোৰ উশাহ। জুবিন গাৰ্গ নামৰ এই যিটো গভীৰ মানৱীয় শিল্পী সত্তাৰ অৱসান ঘটিলে, সেই কথাটো গোটেই অসমবাসী ৰাইজে পাহৰিব পৰা নাই। আজি জুবিনদাৰ 53 সংখ্যক জন্মদিন গোটেই অসমতে উদযাপন হৈছে। অসমৰ প্ৰতিখন জিলাতে, প্ৰতিটো মহকুমাতে, প্ৰতিখন গাঁৱতে, প্ৰতিটো চুবুৰীতে আজি অসমৰ ৰাইজে জুবিনদাৰ জন্মদিন উদযাপন কৰিছে। জুবিনদাই অসমীয়া জাতিটোক যি ধৰণে বান্ধি থৈ গৈছে, সেয়া আগন্তুক আমাৰ জীৱন কালত হয়তো আৰু বহুদিনলৈ আমি দেখিবলৈ নাপাওঁ। এনে এজন যে ব্যক্তি ওলাব অসমীয়া জাতিটোক এনেধৰণে একতাৰ দোলেৰে বান্ধি থৈ যাব পাৰিব। জুবিনদা অসমীয়া জাতীয় জীৱনৰ এটা মুকুতা স্বৰূপ। অসমীয়া জাতীয় জীৱনক আটাইতকৈ অধিক প্ৰভাৱিত কৰা ব্যক্তিজনেই হৈছে জুবিন গাৰ্গ। আৰু এই অনুভৱটো অসমীয়া জাতিয়ে সদায় হৃদয়ত ৰাখিব। অসমীয়া জাতি থাকে মানে, অসমীয়া ভাষা থাকে মানে, বৰলুইত বৈ থাকে মানে জুবিন গাৰ্গ অসমত থাকিব। যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, বিষ্ণু ৰাভাদেৱ, ভূপেন হাজৰিকাদেৱ অসমীয়া জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ আছে, সেই একেদৰেই জুবিন গাৰ্গো অসমীয়া জাতীয় জীৱনৰ লগত সদায় সম্পৃক্ত হৈ থাকিব। আৰু আমি সদায় শ্ৰদ্ধাৰে, ভক্তিৰে তেখেতৰ নাম উচ্চাৰণ কৰি যাম। যি সময়ত অসমীয়া জাতিটো এটা অবিশ্বাসৰ মাজেৰে চলি আছে, ভাতৃঘাতী সংঘৰ্ষ বা ভাতৃৰ মাজত কাজিয়া লগাৰ পৰিৱেশ এটা অসমীয়া জাতিটোৰ মাজত চলি আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা অবিশ্বাস, অন্ধবিশ্বাস আমাৰ জাতিটোৰ মাজত চলি আছে। তেনে এটা পৰিৱেশত জুবিনদাই আজি অসমীয়া জাতিটোক একত্ৰিত কৰিছে। আৰু যিটো প্ৰজন্মৰ মাজৰ ব্যৱধান, আচলতে গান, কবিতা, গল্প, কলা এইবোৰ এটা প্ৰজন্মৰ মাজৰ ব্যৱধান থাকে, যে আগৰ প্ৰজন্মই ভাল পোৱা শিল্পৰ যিখিনি গানৰ কথা বা কবিতাৰ কথা তাৰ পিছৰ প্ৰজন্মটো ভাল নাপাবও পাৰে। কিন্তু জুবিনদাৰ ক্ষেত্ৰত এই কথাটোৰ ব্যতিক্ৰম হৈছে। জুবিনদাই ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখিছে। আমাৰ অগ্ৰজসকলেও জুবিনদাৰ গান ভাল পায়, তেওঁৰ গান ভাল পায়। আমিও জুবিনদাৰ গান ভাল পাওঁ, বা আমাৰ পিছৰ যিটো আমাৰ উত্তৰ প্ৰজন্ম আছে তেওঁলোকেও জুবিনদাৰ গান একেধৰণেই ভাল পায়। গতিকে এয়া বৰ সাধাৰণ কথা নহয়। কালজয়ী সংগীত বা কালজয়ী সাহিত্যইহে এনেদৰে প্ৰজন্মৰ ব্যৱধান এটা নাইকিয়া কৰিব পাৰে, যিটো কাম জুবিন গাৰ্গ ডাঙৰীয়াই কৰিছে বা তেখেতৰ গানেই কৰিছে। আৰু এই উপলক্ষে জুবিনদাৰ জন্মদিনটো উদযাপন কৰিম বা পালন কৰিম বুলি আজি আমি আহি উপস্থিত হৈছো নাৰেংগীৰ প্ৰিয় বন্ধু বহুমুখী বিদ্যালয়ত। তেওঁলোকে মানৱতা, একতাক মূলধন হিচাপে লৈ বৃহত্তৰ নাৰেংগী অঞ্চলটোৰ যিখিনি অতি পিছপৰা বুলি কৈছো, বা অকমান আৰ্থিকভাৱেও তেখেতসকল সবল নহয়, তেনেকুৱা ল'ৰা ছোৱালীখিনিক বৰ কষ্টৰে শিক্ষাদান কৰি আহিছে। এয়া গোটেই কম কথা নহয়। ইয়াত গভীৰ মানৱীয় অনুভূতিৰ কথা সোমাই আছে, একতাৰ কথা সোমাই আছে। আৰু শিক্ষাৰ ক্ষেত্ৰত এই ল'ৰা ছোৱালীখিনিক তেওঁলোকে যি ধৰণে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ সামগ্ৰিক উন্নয়নৰ কথা ভাবিছে, সেয়া বহুত ডাঙৰ কথা। মহান দাৰ্শনিক আছিলে ইংলেণ্ডৰ ফ্ৰান্সিছ বেকন। তেওঁ কৈ গৈছিলে যে জ্ঞানে শক্তি, হয়, পাৱাৰ ইজ নলেজ। গতিকে আমাৰ বাইদেউ আছে আমাৰ লগত, প্ৰিয় বন্ধুৰ গোটেই পৰিয়ালটো আজি আমাৰ লগত আছে। তেওঁলোকে শিক্ষাকেই বা জ্ঞানকেই শক্তি হিচাপে লৈছে, আৰু শিক্ষা বা জ্ঞান বিয়পোৱাৰ উদ্দেশ্যে তেওঁলোকে বহু কষ্ট কৰি প্ৰিয় বন্ধু বিদ্যালয়খন চলাই আহিছে। আজি আমি প্ৰিয় বন্ধুৰ পৰিয়ালটোৰ ওচৰত প্ৰিয় বন্ধুৰ কণ কণ ছাত্ৰ ছাত্ৰীখিনিৰ লগত কিছু সময় অন্তৰংগভাৱে অতিবাহিত কৰিবলৈ পাই আমাক নিজকে সৌভাগ্য বুলি ভাবিছো। আমি প্ৰিয় বন্ধু প্ৰাথমিক বিদ্যালয়ৰ বহুমুখী বিদ্যালয়ৰ আমি উত্তৰ কামনা কৰিলো। প্ৰকৃতিয়ে তেওঁলোকক শক্তি প্ৰদান কৰক, আৰু অধিক আগবাঢ়ি যাবলৈ সাহস দিয়ক। জুবিনদাৰ যি মানৱতাবোধৰ কথা, একতাৰ কথা, সেয়াই তেওঁলোকক সাহস দিয়ক। গতিকে আমি আজি ইয়াত উপস্থিত হয় আমি নাহৰ গোটে সৌভাগ্যৱান বুলি ভাবিছো। আমি নাহৰ গোটৰ সমূহ সদস্যই প্ৰিয় বন্ধু প্ৰাথমিক বিদ্যালয়ৰ সমূহ পৰিয়ালক, ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আৰু আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছো। ধন্যবাদ। আজিৰ দিনটো সদায় উদযাপনৰ দিন আমাৰ কাৰণে। জুবিন গাৰ্গ এনেকুৱা এটা সত্তা, এই সত্তাটোক আমি কায়িক বিদায় দিব পাৰো, কিন্তু মানসিক বিদায় কোনোদিনে নহয়। প্ৰিয় বন্ধুৱে জুবিন গাৰ্গৰ জন্মদিন আজি 10 বছৰে প্ৰিয় বন্ধু জন্মৰ পৰা উদযাপন কৰি আহিছে।
আৰু আমাৰ পদপথৰ শিশুৰ বুকুত জুবিন গাৰ্গ কেনেদৰে শিপাই আছে সেই কথাটো আমাৰ ল'ৰা ছোৱালীখিনিৰ আচাৰ আচৰণ বা তেওঁলোকৰ কথা বাৰ্তাত ইতিমধ্যে আপোনালোকে গম পাইছে। আমি সদায় এটা কথা বিশ্বাস কৰো, মানে একে মনৰ মানুহবোৰে একেলগে কাম কৰিলে কামবোৰ ভাল লগা হয়। আজি নাহৰ গোটটো তেখেতসকল আহিছে, উঠি অহা কিছু যুৱক যুৱতী আহিছে। তেওঁলোকে এই অসমীয়াই আটাইতকৈ মৰম কৰা মানুহজনৰ জন্মদিন উদযাপন কৰিবৰ কাৰণে আটাইতকৈ মৰমৰ ল'ৰা ছোৱালীখিনিৰ ওচৰলৈ আহিছে। মোৰ বিশ্বাস জুবিন গাৰ্গে আটাইতকৈ মৰম কৰা ল'ৰা ছোৱালীখিনি আমাৰ ল'ৰা ছোৱালীখিনি। গতিকে মই নাহৰ গোটৰ আটাইলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। জুবিন গাৰ্গ জীয়াই থাকক। জুবিন গাৰ্গৰ মানে যিটো আদৰ্শ, সেই আদৰ্শটো মানুহৰ বুকুৱে বুকুৱে শিপাই থাকক। নাহৰ গোটে নাহৰৰ সাম্ৰাজ্য গঢ়ক আৰু মানুহৰ মনৰ মাজত এক ঠাই লওক সেই আদৰ্শৰ নামত, সেইটোৱে বিচাৰিছো। আৰু শেষত মোৰ এটাই ক'ব লগা, জুবিন গাৰ্গৰ সত্তাটোক জীয়াই ৰাখিবলৈ হলে তেওঁৰ আদৰ্শটোক আমি উপলব্ধি কৰিব লাগিব। গতিকে অনুৰাগী হোৱাৰ লগতে আমি আচলতে তেওঁৰ সেই কামসমূহক অনুসৰণ কৰি তেওঁৰ প্ৰকৃত অনুগামী হিচাপে আমি আগবাঢ়িব লাগিব। সেইটো। ধন্যবাদ।